আপুনি কেৱল NPS ৰিটায়াৰমেণ্ট প্লানৰ জৰিয়তে সুৰক্ষিত নে? নহয়। তেন্তে আপুনি NPS ৰ লগত এনে ধৰণৰ কি ইনভেষ্টমেণ্ট প্লান কৰিব পাৰে যাৰ দ্বাৰা আপোনাৰ ৰিটায়াৰমেণ্ট সুৰক্ষিত বুলি আপুনি ভাবিব পাৰে? নমস্কাৰ, জয় আই অসম, ইনভেষ্ট অসমলৈ আপোনাক স্বাগতম জনালো। আমাৰ এই চেনেলটোত বিভিন্ন ধৰণৰ ইনভেষ্টিং আইডিয়া আপোনালৈ আগবঢ়োৱা হয় যিয়ে আপোনাক সুফল দিব বুলি আমি আশা ৰাখো। আপোনালোক সকলোৱে জানে যে NPS মানে নেশ্যনেল পেঞ্চন স্কিম। এই নেশ্যনেল পেঞ্চন স্কিম 2004ত চেন্ট্ৰেল গভৰ্ণমেণ্টে সকলো গভৰ্ণমেণ্ট এমপ্লয়িজৰ কাৰণে আনিছিলে। অকল ডিফেন্স এমপ্লয়িজ এই পেঞ্চন স্কিমৰ পৰা এক্সেপশ্যন আছিল। তাৰপিছত 2009ত PFRDA পেঞ্চন ফাণ্ড ৰেগুলেটৰী এণ্ড ডেভেলপমেণ্ট অথৰিটি গঠন হৈছিলে, যিয়ে বৰ্তমান এই পেঞ্চন স্কিমটো নেশ্যনেল পেঞ্চন স্কিমটো ৰেগুলেট কৰে। 2009ৰ পৰা এই নেশ্যনেল পেঞ্চন স্কিম সকলোৱে এভেইল কৰিব পাৰে। যদি আপুনি এজন প্ৰাইভেট এমপ্লয়িজ হয়, আপুনি কৰ্পৰেট এমপ্লয়িজ বা আপুনি সেল্ফ এমপ্লয়েড হয়, তেতিয়াও আপুনি এই নেশ্যনেল পেঞ্চন স্কিমৰ সুবিধাসমূহ ল'ব পাৰে। গভৰ্ণমেণ্ট এমপ্লয়িজ সকলে বেচিক পে প্লাছ DA 10% এমাউণ্ট নেশ্যনেল পেঞ্চন স্কিমত ৰখাটো বাধ্যতামূলক, আৰু গভৰ্ণমেণ্টে 14% অফ বেচিক পে প্লাছ DA তাৰ লগত এড অন কৰে। আপুনি এই নেশ্যনেল পেঞ্চন স্কিমৰ পৰা টেক্স বেনিফিট পাব পাৰে। টোটেল আপোনাৰ যি ইনকাম টেক্স এক্ট 80C 1,50,000 আপুনি টেক্স এক্সেম্পশ্যন পায়। 80CCDৰ জৰিয়তে এডিশ্যনেল 50,000 টকা আপুনি টেক্স বেনিফিট ল'ব পাৰে যদি আপুনি নেশ্যনেল পেঞ্চন স্কিমত ইনভেষ্ট কৰে। এই নেশ্যনেল পেঞ্চন স্কিমে ডিৰেক্টলি ইকুইটিটো ইনভেষ্ট কৰে, কৰ্পৰেট বণ্ডছতো ইনভেষ্ট কৰে, গভৰ্ণমেণ্ট চিকিউৰিটিজতো ইনভেষ্ট কৰে। এতিয়া আপোনাৰ ওপৰত নিৰ্ভৰ কৰে যে আপুনি ইকুইটিত পইচা ৰাখিব বিচাৰে নে কৰ্পৰেট বা গভৰ্ণমেণ্ট চিকিউৰিটিজত পইচা ৰাখিব বিচাৰে। ইকুইটিত মেক্সিমাম 75% অফ কন্ট্ৰিবিউশ্যন ৰাখিব পাৰে, whereas কৰ্পৰেট বণ্ডছ বা গভৰ্ণমেণ্ট চিকিউৰিটিজত আপুনি 100%লৈকে ইনভেষ্ট কৰিব পাৰে। এতিয়া ইকুইটিজ মানে কি হয়? ইকুইটিজ মানে ইকুইটি শ্বেয়াৰ, মানে শ্বেয়াৰ মাৰ্কেটত ইনভেষ্ট কৰে, আৰু কৰ্পৰেট বণ্ডছ বা গভৰ্ণমেণ্ট চিকিউৰিটি মানে কোনোবা কোম্পানী বা গভৰ্ণমেণ্টে আপোনাৰ পইচা ধাৰত লৈছে, যাৰ পৰা এটা ফিক্সড ৰেট অফ ইণ্টাৰেষ্ট আপোনাক দিব। যিহেতু আপুনি NPSৰ জৰিয়তে ইকুইটিজ বা কৰ্পৰেট বণ্ডছত ইনভেষ্ট কৰিছে, গতিকে আপোনাৰ ৰেট অফ ইণ্টাৰেষ্টটো একৰ্ডিং টু মাৰ্কেট বা কৰ্পৰেট বণ্ডছৰ যিটো ইণ্টাৰেষ্ট হয় তাৰ ওপৰত ভেৰি কৰিব। 2004ৰ আগৰ পেঞ্চন স্কিমটোক বৰ্তমান অল্ড পেঞ্চন স্কিম বুলি জনা যায়। বৰ্তমান ভাৰতবৰ্ষৰ কেইখনমান ৰাজ্য আৰু ডিফেন্স ফ'ৰ্চ মানে আৰ্মি, নেভি আৰু এয়াৰফ'ৰ্চে এই পেঞ্চনৰ সুবিধা এভেইল কৰি আছে। অল্ড পেঞ্চন স্কিমত এজন এমপ্লয়ী এটা ভিজন আছে যে তেওঁ ৰিটায়াৰমেণ্টৰ পাছত কিমানখিনি পেঞ্চন পাব, কিন্তু নিউ পেঞ্চন স্কিমত যিহেতু ৰেট অফ ইণ্টাৰেষ্ট ফ্লাকচুৱেট হৈ থাকে, গতিকে তেওঁলোকে কিমানখিনি পেঞ্চন পাব সেই বিষয়ত সদায় ডাউট কৰি থাকে। আমি আজি সেই ডাউটবোৰ ক্লিয়াৰ কৰিবৰ কাৰণে চেষ্টা কৰিম। NPSত আপুনি দুই ধৰণে ইনভেষ্ট কৰিব পাৰে। টায়াৰ 1ত ইনভেষ্ট কৰিব পাৰে, টায়াৰ 2ত ইনভেষ্ট কৰিব পাৰে। এজ লিমিট 18 to 65, আৰু যদি আপুনি NPS হোল্ডাৰ হয় তেন্তে আপুনি এটা প্ৰাণ নম্বৰ পাব, পাৰ্মানেণ্ট ৰিটায়াৰমেণ্ট একাউণ্ট নম্বৰ, যিটো 12 ডিজিটৰ নম্বৰ হয়। NPSৰ বিষয়ে আৰু যদি আপুনি সবিশেষ জানিব বিচাৰে তেন্তে তলত কমেণ্ট কৰিব। আমি সম্পূৰ্ণ NPSৰ ওপৰত এটা শিক্ষামূলক ভিডিঅ' আপোনালৈ আগবঢ়াম। বলক এতিয়া আগবঢ়ো এটা উদাহৰণৰ জৰিয়তে। এজন এমপ্লয়ী যোনে NPSত ইনভেষ্ট কৰিছে, তেওঁ ৰিটায়াৰমেণ্টৰ পাছত কিমানখিনি পেঞ্চন আৰু কিমানখিনি লামচাম এমাউণ্ট পাব তাৰ এটা আভাস লওঁ। আমি ভাবি ললো যে ৰাজু এজন গভৰ্ণমেণ্ট এমপ্লয়ী হয় আৰু ৰাজুৰ বয়স 30 বছৰ। ৰাজু যি জব কৰে তাত চেলাৰী প্লাছ DA 40,000 টকা হয়। গতিকে ৰাজুৰ ইনিচিয়েল ইনভেষ্টমেণ্ট হ'ব 10% নিজৰ ফালৰ পৰা আৰু 14% গভৰ্ণমেণ্টৰ পৰা। সেই হিচাপত ৰাজুৰ পেমেণ্টৰ পৰা 4,000 ডিডাক্ট হয় আৰু বাকী 5,600 গভৰ্ণমেণ্টে পে কৰে। আমি এই উদাহৰণটোত ইনফ্লেশ্যন 5% বুলি ধৰি ললো, আৰু প্ৰত্যেক বছৰত যি DA হয়
সেইটো আমি 5% বুলি বিবেচনা কৰিলো আৰু ইয়াৰলি স্যালাৰি ইনক্ৰিমেন্ট 3%। NPS ত নৰমালি এভাৰেজ 8% মান ইন্টাৰেষ্ট পোৱা যায়। আপুনি যদি কৰ্পোৰেট সিকিউৰিটিজ বা গভৰ্ণমেন্ট বন্ডছত ইনভেস্ট কৰিছে তেনেহলে 6 to 7% ইন্টাৰেষ্ট পোৱা যায় আৰু ইকুইটিছত অলপ ৰিটাৰ্ণটো বেছি পাব। তো আমি এভাৰেজ ধৰিব পাৰো যে 8 to 10% ৰিটাৰ্ণ আপুনি পাব পাৰে আৰু সেইটো আমি এনালাইজ কৰিছো আমাৰ দেশৰ প্ৰেজেন্ট ইকনমিক কণ্ডিশনৰ ওপৰত নিৰ্ভৰ কৰি। এতিয়া ৰাজু যদি 60 বছৰ বয়সত কোনো ধৰণৰ প্ৰমোশন নোপোৱাকৈ ৰিটায়াৰ্ড হয় তেন্তে NPS ৰ পৰা ৰাজুৱে ৰিটাৰ্ণ কিমান পাব? 3,50 লাখ টকা। এতিয়া NPS ৰ টোটাল এমাউন্টৰ 60% ম্যাক্সিমাম এমাউন্ট আপুনি লামসাম হিচাপে ল'ব পাৰে আফটাৰ ৰিটায়াৰমেন্ট আৰু বাকি যি 40% হয় সেই এমাউন্টটো এনুইটি কাৰণে ৰাখিব লাগিব। এনুইটি মানে কি? যৰ পৰা আপুনি মান্থলি পেনশন পাব। সেই হিচাপত ৰাজুৰ লামসাম এমাউন্ট কিমান হল? 2 crore 10 lakhs। এতিয়া দেখাত এই এমাউন্টটো বহুত বেছি যেন লাগিছে যদিও এইটো সেই সময়ৰ মানি ভ্যালুত আমি বিবেচনা কৰিছো, মানে ইয়াৰলি 5% ইনফ্লেশন হৈ আছে। গতিকে আমি বিবেচনা কৰিব লাগিব যে আমি সেই সময়ত যিটো পইচা পাম সেই পইচা আজিৰ হিচাপত কিমান টকাৰ বস্তু কিনিব পাৰো, তাক আমি ইনফ্লেশন যেতিয়া এডজাস্ট কৰিম তেতিয়া আমি গম পাম। আৰু ইনফ্লেশন এডজাস্ট কৰাৰ পিছত গম পোৱা গ'ল যে ৰাজুৱে 48 লাখ মানে আজিৰ মানি ভ্যালু হিচাপত যেতিয়া ৰাজু ৰিটায়াৰ হ'ব 48 লাখ টকা লামসাম হিচাপে পাব। এতিয়া বাকি যিটো এমাউন্ট 1 crore 40 লাখ সেই সময়ৰ মানি ভ্যালু হিচাপত সেইটো এনুইটিৰ কাৰণে থাকি যাব। ৰিটায়াৰমেন্টৰ পাছত ৰাজুৱে বিভিন্ন ধৰণৰ স্কিমত এপ্লাই কৰিব পাৰে পেনশন পাবৰ কাৰণে। কিছুমান স্কিম এনে ধৰণৰ আছে য'ত ৰাজুৱে পেনশন বেছিকৈ পাব কিন্তু এই যিটো এনুইটি এমাউন্ট সেইটো কেতিয়াও ৰিটাৰ্ণ নাপায়, মানে ৰাজুৱেটো নিজৰ লাইফত নাপায়, ৰাজুৰ নমিনিও নাপায়। আৰু কিছুমান স্কিম এনেকুৱা ধৰণৰ আছে য'ত ৰাজুৱে পেনশন পাব লগতে ৰাজুৰ এক্সপায়াৰ হোৱাৰ পাছত ৰাজু যেতিয়া ঢুকাব তাৰ পাছত ৰাজুৰ স্পাউসে ওয়াইফে সেই এমাউন্টটো ৰিটাৰ্ণ পাব। আৰু কিছুমান স্কিম এনেকুৱাও আছে যে ৰাজুৱেটো পেনশন পাবই, ৰাজুৰ স্পাউসেও পেনশন পাব আৰু তাৰ পাছত নেক্সট যি জমিনী হয় তেওঁ সেই পইচাটো ৰিটাৰ্ণ পাব। গতিকে এনে ধৰণৰ স্কিম যদি লয় য'ত আপুনি পইচা ৰিটাৰ্ণ পাব তাত আপোনাৰ অবভিয়াছলি পেনশনটো অলপ কমিব। আমি ইয়াত বিবেচনা কৰিছো যে ৰাজুৱে এনেকুৱা এটা স্কিম লৈছে য'ত অকল ৰাজুৱে ৰিটায়াৰমেন্ট বেনিফিট পাব কিন্তু ৰাজু এক্সপায়াৰ হোৱাৰ পাছত এই এনুইটি এমাউন্টটো তেওঁৰ স্পাউস বা তেওঁৰ নমিনিয়ে ৰিটাৰ্ণ নাপায়। তেনেধৰণৰ স্কিমত আমি এক্সপেক্ট কৰিব পাৰো যে 10 to 12% ৰিটাৰ্ণ এনুৱেলি এনুইটি এমাউন্টত পাব পাৰে, কাৰণ এই এনুইটি এমাউন্টটো ফান্ড মেনেজাৰে বিভিন্ন ধৰণৰ ইকুইটি শ্বেয়াৰতে লগাব। গতিকে ৰিটাৰ্ণটো সেই হিচাপে অলপ বেছি হ'ব। এতিয়া আমি যদি পেনশনটো এই ৰেট অফ ইন্টাৰেষ্টত 10% ৰেট অফ ইন্টাৰেষ্টত ক্যালকুলেশন কৰো তেন্তে সেই সময়ত সেই মানি ভ্যালুৰ হিচাপত কিমান পাব? মান্থলি 1,60,000 এপ্ৰক্সিমেটলি। তাক এতিয়া আজিৰ মানি ভ্যালু হিচাপত ইনফ্লেশন যেতিয়া এডজাস্ট কৰি এমাউন্ট কিমান হ'বগৈ? 26,000। গতিকে আপুনি এটা আইডিয়া কৰিব পাৰে যে যদি আপোনাৰ 30 বছৰ বয়স হয়, 40,000 স্যালাৰি হয় আৰু 60 বছৰ বয়সত আপুনি ৰিটায়াৰ্ড হ'ব তেন্তে নিয়াৰ এবাউট 50 লাখ লামসাম হিচাপে পাব আৰু ম্যাক্সিমাম 26,000 মান আপুনি পেনশন পাব। আপোনাৰ পাছত আপোনাৰ পৰিবাৰ বা আপোনাৰ ফ্যামিলিয়ে কোনো ধৰণৰ পেনশনৰ সুবিধা নাপাব। আৰু এটা কথা, আপুনি যদি ইকুইটিছত বেছিকৈ ইনভেস্ট কৰিলে আৰু 60 বছৰ বয়সত যেতিয়া আপুনি ৰিটায়াৰ্ড হ'ল তেতিয়া কিবা কাৰণত মাৰ্কেট ক্ৰ্যাশ হৈ গ'ল, তেতিয়া আপোনাৰ এই যিটো ৰিটাৰ্ণ হয় না 3,50 লাখ এইটো কমি যাব, একৰ্ডিংলি আপোনাৰ এইটো কমি যাব, একৰ্ডিংলি আপোনাৰ যিটো এনুইটিত ইনভেষ্টমেন্ট এইটো কমি যাব আৰু আপোনাৰ ইফালে পেনশনো কমি যাব। এইটো এটা ৰিস্ক ফেক্টৰ আৰু এনে ধৰণৰ ৰিস্ক ফেক্টৰৰ কাৰণেই মানুহে ইনসিকিউৰ বুলি ভাবিব ধৰিছে নিউ পেনশন স্কিমটো। তাৰ কিবা সলিউশন আছে? সলিউশন আছে।
যদি আপোনাৰ বেকগ্ৰাউণ্ড ষ্ট্ৰং হয়, যদি আপুনি এই 30 বছৰ বয়সত প্ৰপাৰ ইনভেষ্টমেণ্ট প্লানে আপোনাৰ বেকগ্ৰাউণ্ড ষ্ট্ৰং কৰিব পাৰিলে, তেতিয়া আপুনি এই 60 বছৰ বয়সত মাৰ্কেট ডাউন হৈ থাকোঁতে এই এমাউণ্টটো নলয় আপুনি 4-5 বছৰ পাছত ল'ব পাৰে, যেতিয়া আপোনাৰ মাৰ্কেট আকৌ ৰিকভাৰ হৈ যাব। আমি এনেধৰণৰ কিছুমান ইনভেষ্টমেণ্ট প্লান আজি আলোচনা কৰিম। এনপিএছৰ লগত কি ইনভেষ্টমেণ্ট প্লান ৰাখিলে আপোনাৰ ভৱিষ্যতটো সিকিউৰ বুলি আপুনি ভাবিব পাৰে। কেৱল এনপিএছ লৈ যদি আপুনি আপোনাক সিকিউৰ বুলি ভাবিছে, তেন্তে আপুনি এই ভিডিঅ'টোৰ পৰা এতিয়া এক্সিট কৰিব পাৰে। কিন্তু আপোনাৰ যদি এনেধৰণৰ প্ৰশ্ন আহিছে যে মোক ইমানখিনি পইচাই নচলিব ফিউচাৰটো, মোক ফেমিলিৰ কাৰণে, মোৰ কাৰণে আৰু কিবা সিকিউৰ প্লান লাগে যাতে মই ৰিটায়াৰমেণ্টৰ পাছত সুন্দৰভাৱে চলি যাব পাৰো, তেন্তে আপুনি কি ইনভেষ্টমেণ্ট ষ্ট্ৰেটেজি আৰু এড কৰিব? আহক ভিডিঅ'টোৰ আগলৈ সেইখিনিকে জানিবলৈ চেষ্টা কৰোঁ। দুডাল কুৱেশ্যন মাৰ্ক, ইট মিনছ দুটা প্লান, তাৰে এটাত আপোনাৰ ইনভলভমেণ্ট বেছি হয় আৰু এটাত আপোনাৰ কম্পেৰেটিভলি ইনভলভমেণ্ট কম হয়। প্ৰথম প্লানটোত আপোনাৰ ইনভলভমেণ্ট অলপ কম হয়, সেই অনুপাতে আপোনাৰ ৰিটাৰ্ণো অলপ কমিব, আৰু ছেকেণ্ড যিটো প্লান হয় তাত আপুনি অলপ বেছিকৈ ইনভলভ হ'ব লাগিব আৰু সেই অনুপাতে আপোনাৰ ৰিটাৰ্ণো অলপ বেছি হয়। আমি এই দুইটা প্লান আকৌ সেই ৰাজুৰ উদাহৰণেৰে বুজিবলৈ চেষ্টা কৰিম। চিটুৱেশ্যন একেই, ৰাজুৰ চেলাৰী একেই, এতিয়ালৈকে ৰাজুৱে এনপিএছত 10% ইনভেষ্ট কৰি থৈছে, তাৰ পাছত কি ষ্টেপ ৰাজুৱে ল'ব পাৰে। আমি ধৰিলোঁ ৰাজুৱে আৰু এডিশ্যনেল 10% চেলাৰী মানে 40,000 টোটেল চেলাৰী হয়, তাৰ 10% এডিশ্যনেল 4,000 আৰু ইনভেষ্ট কৰিম বুলি ভাবি ল'লে ৰিটায়াৰমেণ্টৰ কাৰণে। এতিয়া এইবাৰ ৰাজুৱে ক'ত ইনভেষ্ট কৰিব এই 10%? মিউচুৱেল ফাণ্ডত। আৰু মিউচুৱেল ফাণ্ডত তেনেকুৱা ফিক্সড ইণ্টাৰেষ্ট ৰেট নাথাকে, তাত ডিপেণ্ড কৰে ইকুইটি শ্বেয়াৰৰ ওপৰত, অৰ্থাৎ শ্বেয়াৰ মাৰ্কেটৰ ওপৰত। কিন্তু মই লিখি দিলোঁ 12 to 15% আৰু তাৰ আগত লিখিলোঁ CAGR মানে কম্পাউণ্ড এনুৱেল গ্ৰ'থ ৰেট। এতিয়া এই কম্পাউণ্ড এনুৱেল গ্ৰ'থ ৰেট কি হয়? আপুনি 12ৰ পৰা 15% ৰিটাৰ্ণ পাব, কিন্তু প্ৰত্যেক বছৰে নাপাবও পাৰে। আপুনি কোনোবা বছৰত 5%, কোনোবা বছৰত 20%, কোনোবা বছৰত 30% হ'ব পাৰে আৰু কোনোবা বছৰত নীলো হ'ব পাৰে। বাট এভাৰেজ যিটো হয় সেইটো যদি আপুনি 10 বছৰৰ কাৰণে লৈছে বা 20 বছৰৰ কাৰণে লৈছে বা 30 বছৰৰ কাৰণে লৈছে, যিটো এভাৰেজ ৰিটাৰ্ণ আপুনি যদি উলিয়ায়, তেন্তে আপুনি প্ৰত্যেক বছৰে আপোনাৰ কম্পাউণ্ডিং যিটো হৈ আছে সেইটো 12ৰ পৰা 15%ৰ ভিতৰত ৰিটাৰ্ণ থাকিব বুলি আপুনি আশা কৰিব পাৰে। তাতকৈ বেছিও হ'ব পাৰে, সেইটো ডিপেণ্ড কৰে কমপ্লিটলি শ্বেয়াৰ মাৰ্কেটৰ ওপৰত। এতিয়া মিউচুৱেল ফাণ্ডে কাম কেনেকৈ কৰে তাৰ বিষয়ে আমি পাছৰ ভিডিঅ'বোৰত সবিশেষ জানিবলৈ চেষ্টা কৰিম। এতিয়া আপোনাক এটা চমুকৈ মই জনাব বিচাৰিছোঁ যে কোনোবা এজন ফাণ্ড মেনেজাৰ আছে, তেওঁ আপোনাৰ পইচাই শ্বেয়াৰ মাৰ্কেটত লগায়, তাৰ পৰা ৰিটাৰ্ণ পায়, তাৰ পৰা এটা আপোনাৰ যিটো পইচা হয়, যিটো আপুনি ফাণ্ডত ৰাখিছে, স্পেচিয়েল এটা স্কিমত ৰাখিছে, সেই স্কিমৰ এটা ভেলু উলিয়ায়, ইণ্ডেক্স বুলি ক'ব পাৰে। সেই ইণ্ডেক্সটোক ধৰক নেট বুলি কয়, নেট এছেট ভেলু। সেই নেট এছেট ভেলু আপোনাৰ মিউচুৱেল ফাণ্ডৰ একাউণ্টটোত এড হৈ যাব, আৰু যেতিয়া আপুনি এটা সময়ৰ পাছত পইচাটো উইথড্ৰ কৰিব বা ৰিডিম কৰিব, তেতিয়া আপোনাৰ যিমান নেট এছেট ভেলু আপোনাৰ জমা হ'ল, আৰু সেই সময়ত এই নেট এছেট ভেলুটো দাম ইনক্ৰিজ হৈ গৈ থাকে, যেনেকৈ শ্বেয়াৰৰ দাম ইনক্ৰিজ হৈ গৈ থাকে, আৰু সেই সময়ত এই নেট এছেট ভেলুটোৰ দাম যিমান হয়, নেবৰ দাম যিমান হয়, মাল্টিপ্লাইড বাই কিমান আপুনি নেব গোটালে, নাম্বাৰ অফ নেব, আৰু সেই ৰিটাৰ্ণটো পাব। তাত কি হয়, যিটো মিউচুৱেল ফাণ্ড হয় তেওঁলোকৰ চাৰ্জেছ থাকে, সেই চাৰ্জেছ কাটি বাকীখিনি আপুনি ৰিটাৰ্ণ পাব। এই বিষয়ে আমি পাছৰ ভিডিঅ'ত সবিশেষ জানিম। আপুনি কেনেকৈ স্কিম চিলেক্ট কৰিব লাগে, কোনটো স্কিমত কিমান ৰিটাৰ্ণ পাব পাৰে, এই সকলোবোৰ আমি জানিব চেষ্টা কৰিম। আৰু আপুনি যদি এই সকলোবোৰ আপডেট ল'বৰ কাৰণে আগ্ৰহী হয়, তেনেহ'লে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আপোনাৰ লগৰজনকো জনাবলৈ ছাবস্ক্ৰাইব কৰে। এতিয়া 4,000 ৰুপিজ 30 বছৰৰ কাৰণে যেতিয়া মিউচুৱেল ফাণ্ডত ৰাখি যাব, য'ত আমি ভাবিলোঁ যে 12% CAGR ৰিটাৰ্ণ পাই আছে প্ৰত্যেক বছৰে, আফটাৰ 60 years যেতিয়া ৰিটায়াৰ্ড হ'ব, এই এমাউণ্টটো কিমান হ'ব পাৰে?
এই এমাউণ্টটো হ'বগৈ 2 crores 80 lakhs এতিয়া ইমান বেছি কেনেকৈ হ'ব পাৰে এইটো কম্পাউণ্ডিঙৰ পাৱাৰ কম্পাউণ্ডিঙৰ কাৰণে ইমানখিনি এমাউণ্ট আপুনি ৰিটাৰ্ণ পাব পাৰে গতিকে টোটেল লামচাম কিমান হ'ল ৰিটায়াৰমেণ্টৰ হ'ল কাৰণ 10% অলৰেডি এনপিএছত ইনভেষ্ট কৰি থৈছে আৰু 10% এডিশ্যনেলি মিউচুৱেল ফাণ্ডত ইনভেষ্ট কৰে ৰাজুৱে এনপিএছৰ পৰা 2 crore 10 lakhs পালে যেটো 60% ৰিটাৰ্ণ পাইছিল আৰু মিউচুৱেল ফাণ্ডৰ পৰা পালে 2 crores 80 lakhs টোটেল হ'ল 4 crore 90 lakhs নিয়াৰ আবাৰ আপুনি 5 crore বুলি ভাবিব পাৰে এতিয়া এইটো সেই সময়ৰ মানি ভেলুৰ এমাউণ্ট এতিয়া তাক যদি আমি ইনফ্লেশ্যন এডজাষ্ট কৰোঁ এতিয়া আজিৰ হিচাপত আপুনি কিমান ভাবিব পাৰে যে কিমান আপোনাৰ পাৰ্চেচিং পাৱাৰ কিমান হ'ব আপুনি কিনাৰ ক্ষমতা কিমান হ'ব সেই পইচাটোৰে আপুনি আজিৰ 48 লাখ টকাৰ এমাউণ্টৰ বস্তু কিনিব পাৰিব ধৰক এনপিএছৰ পৰা 64 লাখ মিউচুৱেল ফাণ্ডৰ পৰা টোটেল আপুনি ভাবিব পাৰে যে আপোনাৰ সেই সময়ত যিটো ৰিটাৰ্ণ হ'ব সেইটো 1 crore 12 lakhs নিয়াৰ আগত হ'ব আজিৰ হিচাপত আপুনি 1 কোটি 12 লাখ টকা পাব পাৰে মিউচুৱেল ফাণ্ডৰ পৰা যিমানখিনি ৰিটাৰ্ণ পালে 2 crores 80 lakhs সেই এমাউণ্টৰ 40% ৰাজুৱে আকৌ ইনভেষ্ট কৰিলে মিউচুৱেল ফাণ্ডতে আপুনি হেনেকেও ধৰিব পাৰে যে তেওঁ 60% অনলি উইথড্ৰ কৰিছিলে বাকিখিনি পইচা তাতে থাকিব দিলে সেই এমাউণ্টটো কিমান হ'ব 1 কোটি 12 লাখ মানে সেই সময় মানি ভেলুত কৈছো মই 1 কোটি 12 লাখ কনফিউজ নহব আগতে 1 কোটি 12 লাখে আছিলে 1 কোটি 12 লাখ যেতিয়া আপুনি 2 কোটি 80 লাখ টকাৰ 40% ল'ব 1 কোটি 12 লাখ টকা ওলাব সেই 1 কোটি 12 লাখ টকা আকৌ মিউচুৱেল ফাণ্ডত থাকিব দিলে এতিয়া তাৰ পৰা ৰাজুৱে এনুৱেলি কিমান ইন্টাৰেষ্ট পাব ৰিটাৰ্ণ কিমান পাব এনুৱেলি ইন্টাৰেষ্ট বুলি ক'লে ভুল হ'ব ৰিটাৰ্ণ কিমান পাব এনুৱেলি যদি ক্যাপিটেল ভ্যালুটো তাতেই থাকে কিমান পাব পাৰে 26 লাখ আৰু পাৰ মান্থ কিমান হ'ব 2,16,000 এই এমাউণ্টটো যদি আমি ইনফ্লেশ্যন এডজাষ্ট কৰোঁ পাৰ মান্থটো তেতিয়া পাৰ মান্থ 48,000 বুলি আপুনি এক্সপেক্ট কৰিব পাৰে যে মিউচুৱেল ফাণ্ডৰ পৰা যিটো ৰিটাৰ্ণ পাব সেইটো 48,000 হ'ব আগতে এনপিএছৰ পৰা পাই আছে 26,000 গতিকে টোটেল যিটো আপোনাৰ পেনশন বুলি ধৰিব পাৰে বা যিটো আপোনাৰ মান্থলি ইনকাম হ'ব আফটাৰ ৰিটায়াৰমেণ্ট সেইটো হ'ল 48 plus 26 মানে নিয়াৰ about 70 to 74,000 আপোনাৰ 80,000 হ'ব পাৰে আপুনি ভাবিব পাৰে সো এইটো আজিৰ মানি ভ্যালু হিচাপত হয় গতিকে আপুনি ভাবক আজিৰ হিচাপত যদি আপুনি 80,000 স্যালাৰি পায় তেন্তে আপোনাৰ লাইফষ্টাইলটো যেনেকৈ বিচাৰিছে সেনেকৈ আপোনাৰ মেইনটেইন কৰিব পাৰিবনে নোৱাৰে যদি আপুনি স্যাটিসফাইড হয় তেন্তে এইটো প্ল্যান আপোনাৰ কাৰণে বেষ্ট হয় আপুনি এনেধৰণে ইনভেষ্ট কৰিব পাৰে এতিয়া মিউচুৱেল ফাণ্ডত কেনেকৈ ইনভেষ্ট কৰিব কোনটো স্কিম ল'ব কোনটো স্কিমত কিমান ইনভেষ্ট কৰিব এসআইপি কৰিব নে আপুনি লামসামত ৰাখিব পইচা এনেধৰণৰ বিভিন্ন আপোনাৰ প্ৰশ্ন থাকিব পাৰে এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ আমাৰ আহি থকা ভিডিঅ'বোৰত আপুনি পাই যাব গতিকে আপুনি থকা বেল আইকনটো দবাই দিয়ক যাতে সেইবোৰ নটিফিকেশ্যন আপোনাৰ ওচৰত আহি পায় সেকেন্ড প্লানটো সেই সকলৰ বাবে যিসকলে নিজৰ লাইফত এটা ডিসিপ্লিনড ইনভেস্টিং ফলো কৰিব বিচাৰে যোনে শেয়াৰ মাৰ্কেটক ট্ৰাষ্ট কৰে মাৰ্কেট ষ্ট্ৰেটেজিবোৰ শিকিব বিচাৰে তেওঁলোকে এই প্লানটো ল'ব পাৰে আৰু যদি আপুনি ভাবে যে আপুনি অলপ ক্যাজুৱেল হয় বা আপোনাৰ ইয়াত ইমান ইন্টাৰেষ্ট নাই অকল আপুনি ৰিটাৰ্ণটো দেখি এই প্লানলৈ নাহিব আমি এই প্লানটো ৰাজুৰ উদাহৰণেৰে লওঁ ৰাজু এজন গভৰ্ণমেণ্ট এমপ্লয়ী 10% এনপিএছত ইনভেষ্ট কৰি অলৰেডি থৈছে যি 10,000 আগতে তেওঁ মিউচুৱেল ফাণ্ডত ইনভেষ্ট কৰিছিল সেই 10,000 এবাৰ তেওঁ ডাইৰেক্টলি মাৰ্কেটত ইনভেষ্ট কৰিব বাকি কন্ডিশনবোৰ একেই আছে আমি 20% CAGR ৰিটাৰ্ণ বুলি ইয়াত বিবেচনা কৰিছো যদি আপুনি প্ৰপাৰ ষ্ট্ৰেটেজিবোৰ ফলো কৰে এতিয়া এই 20% কাৰোবাৰ কাৰণে 30 হ'ব পাৰে কাৰোবাৰ কাৰণে 40 লৈকে যাব পাৰে আৰু কাৰোবাৰ কাৰণে 15 হ'ব পাৰে 10 হ'ব পাৰে ডিপেন্ড কৰে আপুনি মাৰ্কেটত কিমান ইন্টাৰেষ্ট লৈছে আৰু আপুনি ষ্ট্ৰেটেজি কিমান ভালকৈ ইমপ্লিমেন্ট কৰিব পাৰিছে কিছু পৰিমাণে আপোনাৰ লাক ফেক্টৰৰ ওপৰত ডিপেন্ড কৰে এতিয়া আমি 20% CAGR যদি ধৰো তেন্তে আফটাৰ 60 ইয়াৰ্স ৰাজুৱে শেয়াৰ মাৰ্কেটৰ পৰা কিমান ৰিটাৰ্ণ পাব
40 crore যাক আপুনি ইনফ্লেশ্যন যদি এডজাস্ট কৰে তেতিয়াও আজিৰ মানি ভ্যালু হিচাপত 3,12,00,000 টকা হয় গতিকে আহক আমি চাওঁ আজিৰ মানি ভ্যালু হিচাপত আপুনি 60 ইয়াৰ্ছত কিমান লামসাম এমাউন্ট পাব 48 লাখ অলৰেডি এনপিএছৰ পৰা 3 crore 12 লাখ শ্বেয়াৰ মাৰ্কেটৰ পৰা টোটাল আপুনি এক্সপেক্ট কৰিব পাৰে যে 3,60,00,000 মান টকা আপোনাৰ হাতত লামসাম আহিব এই 3,60,00,000 সেই সময়ত 16,10,00,000ৰ সমান হ'ব এতিয়া একে ষ্ট্ৰেটেজি আপুনি 40% যি শ্বেয়াৰ মাৰ্কেটৰ ৰিটাৰ্ণ হয় তাৰ আকৌ ইনভেস্ট কৰিছে শ্বেয়াৰ মাৰ্কেটৰ ৰিটাৰ্ণ কিমান আছিল 14 crore 40% 5 crore 60 লাখ এইবাৰ আপুনি ক'ত ইনভেস্ট কৰিছে মিউচুৱেল ফাণ্ডত এতিয়া আপোনাৰ এটা প্ৰশ্ন হ'ব যদি মই মাৰ্কেটৰ পৰা ইমান বেছি ৰিটাৰ্ণ পাওঁ আৰু মই মাৰ্কেট ষ্ট্ৰেটেজিবোৰ ভালকৈ জানো তেন্তে মই মিউচুৱেল ফাণ্ডত কিয় ইনভেস্ট কৰিম মই বেলেগ ফাণ্ড মেনেজাৰৰ থ্ৰুদি ইনভেস্ট কৰি মই তেওঁক কিয় চাৰ্জ দিম আমি জানো যে 60 বছৰ বয়সত ৰাজুৱে ৰিটায়াৰমেণ্ট ল'ব বিচাৰিছে গতিকে ৰিটায়াৰমেণ্টৰ পাছত যদি ৰাজুৱে ৰিটায়াৰমেণ্ট লাইফটো এনজয় কৰিব বিচাৰে তেন্তে ৰাজুৰ কাৰণে বেষ্ট সেইটো হ'ব যে মিউচুৱেল ফাণ্ডত ভাল কেইটামান স্কিম সিলেক্ট কৰি এটা লং টাৰ্মৰ কাৰণে এমাউণ্টটো ৰাখি দিব আৰু বাকি ৰিটায়াৰমেণ্ট লাইফ আৰামত এনজয় কৰিব আৰু শ্বেয়াৰ মাৰ্কেটত যদি ডাইৰেক্টলি ইনভেস্ট কৰিব বিচাৰে তেন্তে ৰাজুৰ ইনভলভমেণ্ট থাকিব লাগিব ৰাজু আকৌ সেই হেনেকে এংগেজ হৈ থাকিব লাগিব যিটো ৰিটায়াৰমেণ্টৰ পাছত সাজেষ্টেবল নহয় এতিয়া এই 40% ইনভেস্ট কৰি ৰাজুৱে কিমান ৰিটাৰ্ণ পাব এনুৱেলি পাব 1 crore 30 লাখ আপুনি পাৰ মান্থ যদি ক্যালকুলেট কৰে তেন্তে 10,80,000 যাক আমি ইনফ্লেশ্যন এডজাস্ট কৰো আজিৰ মানি ভ্যালু হিচাপত তেন্তে পাওঁ 2,50,000 এই সকলোবোৰ ৰিটাৰ্ণতে লিখা আছে CAGR গতিকে আপুনি এটা কথা নিশ্চিত থাকক যে ৰিটাৰ্ণটো পাব কিন্তু প্ৰথম বছৰ হয়তো এটকাও নাপাব পাৰে দ্বিতীয় বছৰ 3 গুণ পাই যাব পাৰে এভাৰেজ আপোনাৰ যদি চাই 5 বছৰ বা 10 বছৰ যিমান ৰিটাৰ্ণ আহিলে তাৰ এভাৰেজ যেতিয়া উলিয়াব তেতিয়া আপোনাৰ এই ৰিটাৰ্ণ হ'ব এটা সেই হিচাপত ৰাজুৰ মান্থলি ইনকাম কিমান হ'ব আফটাৰ ৰিটায়াৰমেণ্ট 2.5 লাখ শ্বেয়াৰ মাৰ্কেটৰ আৰু 26,000 এনপিএছৰ পৰা মানে নিয়াৰ এবাউট 2,77,000 টকা এই এমাউণ্টটো আজিৰ মানি ভ্যালু হিচাপত কৈছো এটা আপুনি ভাবি চাওক আপুনি যদি মাহে 2,77,000 টকা ৰিটাৰ্ণ পাই আছে আফটাৰ ৰিটায়াৰমেণ্ট আপুনি একো নকৰাকৈ যদি ইমানখিনি পইচা পাই আছে তেন্তে আপোনাৰ ৰিটায়াৰমেণ্ট লাইফটো কিমানখিনি ভাল হ'ব পাৰে কিন্তু এইখিনি পাবৰ কাৰণে আপুনি কিছুমান কথা শিকিব লাগিব আপুনি অলপ সিৰিয়াস হ'ব লাগিব ইনভেষ্টিঙত আমি ষ্টেপ বাই ষ্টেপ শ্বেয়াৰ মাৰ্কেটৰ কিছুমান ইনভেষ্টিং ষ্ট্ৰেটেজি শিক্ষামূলক দৃষ্টিৰে আপোনাক শিকাই যাম সেইবোৰ আপুনি চাব পাৰে আমাৰ নেক্সট ভিডিঅ'বোৰত আৰু তাৰ পৰা মই ভাবো যদি আপুনি তেনেকৈ ইনভেস্ট কৰে তেন্তে এই যিটো ৰিটাৰ্ণ কৈছো 20% CAGR এটো আপোনাৰ কাৰণে বহুতখিনি ইজি হৈ যাব এতিয়া আহক আমি ভিডিঅ'টো এবাৰ সামৰাইজ কৰি চাওঁ অনলি এনপিএছত যেতিয়া ইনভেস্ট কৰিব ৰাজুৱে মান্থলি পেনশন পাব 26,000 আৰু লামসাম হিচাপে পাব 48 লাখ আজিৰ মানি ভ্যালু হিচাপত এতিয়া মই যিখিনি কথা কম গোটেইখিনি আজিৰ মানি ভ্যালু হিচাপত ইনফ্লেশ্যন এডজাস্ট কৰি কম যদি মিউচুৱেল ফাণ্ড আৰু এনপিএছত দুইটাৰে ইনভেস্ট কৰে 10% and 10% তেতিয়া কিমান ৰিটাৰ্ণ পাব লামসাম হিচাপে পাব 87 লাখ আজিৰ মানি ভ্যালু হিচাপত কাৰণ মিউচুৱেল ফাণ্ডত 40% আকৌ ইনভেস্ট কৰিছে মান্থলি ৰিটাৰ্ণৰ কাৰণে 40% কিমান হ'ব 25 লাখ আপোনাৰ ক্যাপিটাল ইনভেষ্টমেন্ট 25 লাখ আৰু মান্থলি পেনশন বা মান্থলি ইনকাম কিমান হ'ব আফটাৰ ৰিটায়াৰমেন্ট যদি এনেকে ইনভেস্ট কৰে তেন্তে নিয়াৰ এবাউট 76,000 এতিয়া আপুনি যদি শ্বেয়াৰ মাৰ্কেটত ডাইৰেক্টলি ইনভেস্ট কৰে এনপিএছৰ লগত মানে 20% আপোনাৰ স্যালাৰি ইনভেস্ট কৰিছে 10% এনপিএছ আৰু 10% শ্বেয়াৰ মাৰ্কেটত তেতিয়া আপুনি টোটাল লামসাম কিমান পাব 2 crore 28 লাখ আজিৰ মানি ভ্যালুৰ হিচাপত ক্যাপিটাল কিমান ইনভেস্ট কৰিছে আপুনি মান্থলি যেটো ৰিটাৰ্ণ পাবৰ কাৰণে 1 crore 25 লাখ আৰু ৰিটাৰ্ণ কিমান পাই আছে 2.5 লাখ টকা আপোনাৰ শ্বেয়াৰ মাৰ্কেটৰ ৰিটাৰ্ণ মিউচুৱেল ফাণ্ডত ইনভেস্ট কৰি পাব আৰু বাকি 26,000 আপোনাৰ এনপিএছৰ পৰা টোটাল
2,76,000 approximately আপুনি পাব পাৰে গতিকে আমাৰ লক্ষ্য হৈছে যে শেয়াৰ মাৰ্কেটৰ এটা জাগৰণ আমাৰ অসমীয়া সমাজৰ মাজত গঢ়ি তোলা আৰু আমি যিখিনি জানো সেইখিনি আপোনাৰ ওচৰলৈ আগবঢ়াই দিয়া যাতে আমিও আজিৰ গুজৰাটৰ নিচিনা শেয়াৰ মাৰ্কেটত ইনভেষ্ট কৰিব পাৰো তাৰ পৰা ৰিটাৰ্ণ পাব পাৰো আৰু আমাৰ মাইণ্ডত যেটো সোমাই আছে যে শেয়াৰ মাৰ্কেট এক ধৰণৰ জুৱা হয় বা শেয়াৰ মাৰ্কেটত ইনভেষ্ট কৰি আপোনাৰ বহুত বেছি লছ হৈ যাব পাৰে এই ৰিস্কটো কেনেকৈ মেনেজ কৰিব লাগে সেই বিষয়ে আমি আলোচনা কৰো আমি অতি শীঘ্ৰে লৈ আহিম এটা শেয়াৰ মাৰ্কেটৰ সিৰিজ আৰু এটা মিউচুৱেল ফাণ্ডৰ সিৰিজ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো দবাই দিব যাতে আপুনি এই আপডেটছবোৰ মিছ নকৰে তেতিয়ালৈ ভালেই থাকিব হ্যাপি ইনভেস্টিং জয় আই অসম